মানুহৰ কুলত আমি যেতিয়া জন্ম পালোঁ, ইয়াৰ আগতে আমি গৰ্ভস্থ অৱস্থাত যেতিয়া আছিলোঁ তেতিয়া আমাৰ দশা কি হৈছিলে, আমি কি কৰি আছিলোঁ, এই কথাখিনি আজি আলোচনা কৰিম। মাতৃ যথৰস্থ জীৱাত্মা ও পৰমাত্মাৰ পৰিস্থিতি। মাতৃগর্ভে ভ্রূণ রূপে জীব সঞ্চরয় পঞ্চম মাসেতে তার দেহপুষ্ট হয়। ষষ্ঠ মাস হতে ভোগে গর্ভের যাতনা, জীবর শক্তি থাকিতেও না থাকে চেতনা। মহাগুরু পরমাত্মা সপ্তমাস কালে চেতায় গর্ভস্থ জীবে মহামন্ত্র বলে। সপ্তম মাহত ভগৱানৰ দৰ্শন হয়। সেই সপ্তম মাহটোৱে কিন্তু বেছি গুৰুত্বপূৰ্ণ দেই। সপ্তম মাহ হোৱাৰ লগে লগে গৰ্ভস্থ সন্তানটোক মানে ভগৱানে আহি তাক মানে চেতনা দিয়ে। যেতিয়া চেতনা দিয়ে তেতিয়াহে সি মানে গম পায় যে মই আচলতে ক'ত আছোঁ, মই যে জীয়াই আছোঁ বা মই যে আছোঁ, এই কথাটো তাৰ উপলব্ধি এই সপ্তম মাহতহে, তাৰ আগলৈকে নহয়। কিন্তু চেতনা আহাই নাই, কিন্তু জীৱ আছে তাৰ মাজত, মানে জীৱিত হৈ আছে। মাংস পিণ্ডটো কাটি দিলেও তেজ ওলাব, তেজ মাকৰ গাৰ পৰা তাৰ গাৰ লগত এটা লিংক হৈ তেজ বৈয়ে আছে এনি টাইম। আৰু মাকে যি খাইছে তাৰ গাটো সেইটো পুষ্টি পাইছে, সেইকাৰণে সি বাঢ়ি আছে। কিন্তু সপ্তম মাহত ভগৱানে আহি তাক চেতনা দিয়ে। চেতনা পাইয়া জীৱ মেলিয়া নয়ন, সন্মুখে স্থিত প্ৰভু কৰে দৰ্শন। যেতিয়া মানে চেতনা পোৱাৰ লগে লগে মানে চকু মেলিছে, চকু মেলি আগত দেখা পাইছে স্বয়ং চতুৰ্ভুজ ভগৱান ৰৈ আছে। আত্মজ্ঞানে পুষ্ট জীৱ সেই ক্ষণহতে গৰ্ভবাসে থাকে সুখে যন্ত্ৰণা ৰহিতে। যন্ত্ৰণা সহ এই গৰ্ভত 7 মাহৰ পৰা সি যন্ত্ৰণা অনুভৱ কৰিছে। এতিয়া যেনে গৰ্ভত থাকিলে, গৰ্ভটো কিমান ডাঙৰ, যেতিয়া মাকে কিবা খায় সেই বস্তুটো সিও পায়। গতিকে এতিয়া গৰ্ভস্থ অৱস্থাত সি ভগৱানৰ লগত সাক্ষাৎ পাইছে। এতিয়া কিন্তু সি পবিত্ৰ হৈ আছে সম্পূৰ্ণ। এতিয়া পবিত্ৰ অৱস্থাত কি আহাৰ কৰিব বিচাৰে, সেই জীৱটোৱে বা সেই আত্মাটোৱে সদায় সাত্বিক আহাৰ খাব বিচাৰে, কিন্তু মাকক ফুটাই ক'ব নোৱাৰে, কাৰণ মাকৰ লগতো তাৰ দেখা দেখি হোৱাই নাই। মাকেতো তাৰ ভাষা বুজি নাপায়, সাত্বিক আহাৰ বিচাৰিছে। সাত্বিক আহাৰ কিন্তু এই জীৱটোৱে মানে সেই সময়ত সদায় ভগৱানৰ লগত লিংক হৈ থাকে। ভগৱানক এনি টাইম ভগৱানৰ লগতে কথা বতৰা পাতে, ভগৱানৰ লগতেই মানে এনি টাইম দেখা সাক্ষাৎ হৈ থাকে। আৰু সি সদায় যিটো আহাৰ, এই আহাৰটো মানে সাত্বিক আহাৰ বিচাৰে, প্ৰসাদ জাতীয় আহাৰ, মানে খুব মানে বিশুদ্ধ আহাৰ যিটো কোৱা হয় সাত্বিক আহাৰ, এইটো বিচাৰে। কিন্তু আমাৰ গৰ্ভত থাকি সন্তানে কি বিচাৰিছে সেইটো মাকে বুজি পোৱা নাই, যাৰ ফলত মাকে এনেকুৱা খাদ্য খাইছে যিটো খাদ্য আচলতে সেই গৰ্ভস্থ সন্তানটোৱে মানে বেয়া পায়। যেনে অখাদ্য কিছুমান খাইছে, য'ত নেকি সি প্ৰসাদৰ কথা চিন্তা কৰিছে, প্ৰভুৰ লগত আছে, প্ৰভুৰ সাক্ষাতে থাকি তেওঁ খালি প্ৰভুৰ প্ৰসাদহে বিচাৰে। কিন্তু আমাৰ মানুহে কৰিছে কি, সেই সময়টোত দেহ যাতে দুৰ্বল হৈ নাযায়, সুস্থ সবল থাকিব লাগিব, তাৰ কাৰণে কি কৰিছে, মাছ মাংস মানে যত যি মানে অকণমান ৰখাল মাছ যিবিলাক পিচ চিষ্টেম তেলত ডুবাই যাতে ভাজিব পাৰোঁ, এইবিলাক বস্তু আনি আনি দিছে, যিটো আহাৰ নেকি জীৱটোৱে কৈ আছে যে মা তুমি এইবিলাক কি কৰিছা, এইটো বস্তু আচলতে মোৰ যোগ্য নহয়, মই এইটো বস্তু নাখাওঁ, তোমালোকে কিয় খাইছা, তোমালোকে যি খোৱা মই তাকেই পাওঁ, আৰু অথচ তোমালোকে মোৰ ভাষা কিয় বুজি পোৱা নাই। মইতো প্ৰভুৰ লগত লিংক হৈছে, প্ৰভুৱে মোক মানে এনি টাইম দৰ্শন দি আছে, তেখেতে মোৰ সংগ দি আছে, মই এই তোমাৰ এই আহাৰটো যদি মোৰ দেহত পৰে, মোৰ দেহটো অপবিত্ৰ হৈ যাব, প্ৰভুক আৰু দেখা নাপাম। গৰ্ভত থাকিয়ে প্ৰভুৰ চিন্তা কৰি মাকক মানে কাকতি মিনতি কৰি আছে, কিন্তু মাকে এইটো বুজি পোৱা নাই, যাৰ ফলত নেকি কেতিয়াবা খাইছে মাছ, কেতিয়াবা খাইছে মাংস, কেতিয়াবা কণী, কেতিয়াবা আকৌ এনেকুৱা জ্বলা খাইছে, যিটো জ্বলা নেকি আচলতে তাৰ গাটোতো তেতিয়া লেটু খেটু। ইতিমধ্যে কিন্তু কি কৰিলে,
মাকে খাই দিলে একদম পূৰা মাত্ৰা জ্বলা বনাই খালে, কচু দি মাছ দি বনাই একদম পূৰা জ্বলা বনাই দিছে, জালুক চালুক দি, জালুক ফিৰিঙি জলকীয়া। আচ্ছা, এইখিনি খোৱাৰ ফলত কি হ'ব? তেওঁৰ গাত এতিয়া পুৰণি ধৰণি ধৰিছে নহয়। পুৰণি ধৰণি ধৰাৰ কাৰণে জীৱটোৱে তাতেই মানে যথেষ্ট কষ্ট পাইছে, ইমান কষ্ট পাইছে যে সহ্য কৰিব পৰা নাই। সেই তেতিয়াই মানে লৰচৰ বেছিকৈ কৰে, জ্বলনি পুৰণিত থাকিব নোৱাৰে। আৰু ইয়াৰ পিছত কেতিয়াবা আকৌ এনেকুৱা খাইছে তিতা এসোপা খাই দিলে, তিতা খাই লৈ পিছত মানে এতিয়া এই তিতাটো তাৰ গাত যেতিয়া লাগিছে সেইটো তাৰ অসহ্য লাগিছে, বেয়া লাগিছে। মুঠতে যিটো বস্তু বিচাৰে সেইটো কিন্তু পোৱা নাই, নিবিচৰা বস্তুটোহে বেছিকৈ ব্যৱহাৰ হৈ আছে। আৰু মাকক ইমান মানে সন্তানটো কৈ আছে, যিটো ভাষা মানে শুনা পোৱা নাযায়, যে এই মা তুমি এইবিলাক কি কৰি আছা? মই এতিয়া ক'ত আছোঁ? মই এতিয়া মানে ভগৱানৰ লগত লীন হৈ আছোঁ। মই আচলতে কি শুনিবলৈ বিচাৰোঁ? ঈশ্বৰৰ নাম, হৰি নাম, গীতা, ভাগৱত, প্ৰভুৰ গুণানুকীৰ্তন মই শুনিব বিচাৰোঁ। কিন্তু তোমালোকে কি কৰিছা? ইয়াৰ বদনাম, তাৰ বদনাম, কাজিয়া পেচাল, তাৰপিছত আকৌ কি কৰিছা? শহুৰ শাহুৰিৰ যিবিলাক মানে আলপৈচান ধৰা, সেইটোতো কৰাই নাই মনত। আৰু তুমি আৰু কি কৰিছা? কিছুমান এনেকুৱা কৰ্ম কৰিছা যিটো কৰ্ম আচলতে কোনোদিনো উচিত নহয়। মই এইখিনি তোমাৰ গৰ্ভত থাকি চব দৰ্শন কৰি আছোঁ, তুমি এইটো এনেধৰণে নকৰিবা, এইবিলাক ভুল। কিন্তু মাকেতো শুনাই নাপায়। অখাদ্যও খাইছে, অপকৰ্মও কৰিছে, কৰি লৈ পেলাই লাষ্ট টাইম কি হৈছেগৈ? এই যে এইবিলাক যে কৰি আছে, সি বাৰে বাৰে বাধা দি আছে যে মা তুমি এইবিলাক নকৰিবা, এইটো খুব বেয়া কৰ্ম কৰি আছা। তুমি যদি এইটো কৰ্ম কৰা, এই কৰ্মটো আজি তোমাৰ গৰ্ভত যে মই আছোঁ, তুমি এইটো অনুভৱ কৰিছা, কিন্তু মই যে আচলতে কি হৈ আছোঁ এই বস্তুটো অনুভৱ তুমি কৰিব পৰা নাই। যাৰ কাৰণে তুমি কি কৰিব লাগিব? এই যে আজি তুমি যিটো চিন্তা কৰি আছা, এই চিন্তাধাৰাটো কিন্তু মোৰ মগজুত সোমাই যাবগৈ। এদিন কিন্তু এইটোৱেই মোৰ চিন্তা শক্তি হ'ব। গতিকে আজি তুমি যিমান পাৰা শুদ্ধ চিন্তা কৰা, ভগৱানৰ চিন্তা কৰা, ভগত বৈষ্ণৱৰ সংগ কৰা, ভগৱানৰ প্ৰসাদ খোৱা, নামৰ প্ৰসাদ খোৱা। কিন্তু তুমি তাকে নকৰি পেলাই যিবিলাক কৰ্ম কৰিছা ন, এইটো তোমাৰ কাৰণেই কিন্তু এদিন বেয়া হ'ব। তুমি এতিয়াও সময় আছে এইবিলাক শুদ্ধ হোৱা। আত্মাটোৱে কৈ আছে, কিন্তু মাকে বুজি পোৱা নাই। গৰ্ভত থাকোঁতে এইবিলাক ঘটি থাকে, যিটো আমি বুজি নাপাওঁ। আৰু সেইজনে বুজি পাব যিজনে নেকি এই সমস্ত শাস্ত্ৰৰ জ্ঞান লয়, সেইসকলে বুজি পাব। আৰু সেই জ্ঞানটো আচলতে আমি ল'ব লাগিছিলে কেতিয়া? এইটোৱেই হ'ল আমাৰ ভুল। এই জ্ঞানটো আমি ল'ব লাগিছিলে ল'ৰা ছোৱালী জন্ম দিয়াৰ আগতেই। তেতিয়া আমি শুদ্ধভাৱে সেই সন্তানটোক শুদ্ধ জ্ঞান দিব পাৰিলোহেঁতেন। শুদ্ধভাৱে তাক যেতিয়া আমি স্থিতি দিলোহেঁতেন, তেতিয়া আমাৰ কি হ'লহেঁতেন? আমাৰ ঘৰত মানে শুদ্ধ সত্যৰ এটা মানে খুব সুসন্তান জন্ম হ'লহেঁতেন। আৰু সেইবিলাক নহয়, আমাৰ গৰ্ভবিলাকত কি আহিছে? এই কুচিন্তা কৰাৰ কাৰণে আমাৰ গৰ্ভত আহিলে সেই কুচিন্তাৰ ল'ৰা ছোৱালীৰ জন্ম। সিহঁতে কথা নুশুনিব। কিয় নুশুনিব? সি তেতিয়াই আপত্তি কৰিছিলে গৰ্ভত থাকে যে মা তুমি এইবিলাক নকৰিবা, এইটো বেয়া কাম, এইটো মানে কৰিলে তোমাৰ বেয়া হ'ব ভৱিষ্যতে। কাৰণ তুমি আজি যিটো চিন্তা কৰিবা, সেই চিন্তা শক্তিটো মোৰ হ'ব। সেইকাৰণে আমি এই গৰ্ভৱতী মানুহক ভকতৰ সংগ কৰাব লাগে। গীতা ভাগৱত, যদিও ভকতৰ সংগত যাবলৈ সুবিধা নাই, ডেইলি গীতা ভাগৱত শ্ৰৱণ কৰাব লাগে। তেতিয়া সেই গীতা ভাগৱতৰ যিটো জ্ঞান, এই জ্ঞানটো মানে তাৰ তেজত প্ৰৱেশ কৰিব। আৰু সেইটোৱেই আহি এদিন কি হ'ব? তাৰ বহিঃপ্ৰকাশ ঘটিব জন্মৰ পিছত। যিটো নেকি হেৰিৰ ক্ষেত্ৰত, প্ৰহ্লাদৰ ক্ষেত্ৰত হৈছিলে। প্ৰহ্লাদক গীতা ভাগৱতৰ জ্ঞান দিছিলে কোনে? মাকৰ গৰ্ভত থাকোঁতে। মাক হিৰণ্যকশিপুৰ পত্নী আছিলে। ভক্ত প্ৰহ্লাদৰ মাক আছিলে হিৰণ্যকশিপুৰ ঘৈণীয়েক। যেতিয়া নেকি হিৰণ্যকশিপুৰে গ'ল তপস্যা কৰিবলৈ যেতিয়া গ'ল, তেতিয়া দেৱতাসকলে ভাবিলে এইটো এটা সুযোগ। এই সময়ত হিৰণ্যকশিপুৰটো এতিয়া তপস্যাত আছে, সিটো এতিয়া নাহিবই। গতিকে এই সময়তে তাৰ ৰাজ্যত আক্ৰমণ কৰি গোটেই একদম লুটপাত কৰি দিম।
হয় কথামতে ভবামতেই কাম গৈ গোটেই ৰাজ্যত মানে হাহাকাৰ লগাই দি চবকে মাৰ ধৰ কৰি ভাঙি চিঙি লুটপাট কৰি যাক যেনেকৈ পাইছে তাতে মাৰিছে আৰু এনেকৈ গৈ 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 এটা সময়ত কি কৰিলে লাষ্টত গৈ হিৰণ্যকশিপুৰ ঘৈণীয়েকক পালে সেই সময়ত হিৰণ্যকশিপুৰ ঘৈণীয়েক আছিলে গৰ্ভৱতী আছিলে এতিয়া গৰ্ভৱতী মানুহকতো মাৰিব নোৱাৰে আনৰ নাথাকিলেও দেৱতাৰ কিন্তু সেই জ্ঞানটো আছিলে দেৱতাই যিহেতুকে জানে যে গৰ্ভৱতী মানুহক মাৰিলেতো মহাপাপ এইটোৰ আৰু খণ্ডনৰ উপায় নাই তেতিয়া কি কৰিছিলে ইন্দ্ৰ দেৱতাই কৰিলে কি হিৰণ্যকশিপুৰ ঘৈণীয়েকক ৰথত তুলি লৈ গুচি আহিলে বোলে এইটো আমাৰ দেৱপুৰীলৈ লৈ যাম তাত দেৱতাসকলৰ লগত এইটো মানে আলোচনা কৰি কি কৰিব পৰা যায় সিদ্ধান্ত কৰিম আৰু এতিয়া একোৱে নকৰোঁ যেতিয়া নেকি ল'ৰা হওক ছোৱালী হওক সন্তান যেতিয়া জন্ম হ'ব সেই জন্ম হোৱা সন্তানটোক পোৱাৰ পিছতে তাইক বধ কৰিম কিন্তু সন্তান সহ বধ কৰিলে আমাৰ এইটো মানে মহাপাপ হ'ব গৰ্ভৱতী মানুহ বধ কৰিব নোৱাৰি নহয় সেইকাৰণে সেই সময়তে নাৰদে আহি কৰিলে কি দেখা দিলে যে হেৰা ইন্দ্ৰ তুমি এইটো কি কৰিছা তুমি যে এই পৰৰ তিৰোতা এজনীক যে তুমি ৰথত তুলি লৈ আহিলা বোলে মুনিবৰ ঘটনা এনেকুৱাহে এইটো কাৰণত মই এতিয়া যিহেতুকে গৰ্ভৱতী মানুহ তাইকতো মাৰিবও নোৱাৰোঁ গতিকে মই লৈ আহিছোঁ সন্তান জন্ম হোৱাৰ পিছত হ'লেও তাইক এইটো মুঠতে বন্দী কৰি ৰাখিম জন্ম হোৱাৰ পিছত তাইক বধ কৰিম বোলে এইটোতো ডাঙৰ কথা দুইটাইতো পাপ নাৰী হত্যাও পাপ গৰ্ভৱতী মানুহ মাৰাও পাপ গতিকে তুমিতো কেনেকুৱা কাম কৰিবলৈ ওলাইছা তুমি দেৱতা হৈও তুমি দেৱৰাজ ইন্দ্ৰ অথচ তুমি এনেকুৱা ধৰণৰ এটা ভুল কৰিবলৈ বিচাৰিছা এইটো উচিত হোৱা নাই কৰ্মটো তেতিয়া কৈছে তেতিয়াহ'লে আপুনিয়ে কওকচোন বাৰু কি কৰা যায় এতিয়া বোলে কৰিব পৰা উপায় কি আছে তুমিতো এতিয়া সেইফালে তেওঁলোকৰ গোটেই ঘৰ দুৱাৰ চোৱাৰ একদম মানে ভাঙি চিঙি লণ্ড ভণ্ড কৰি বাকী ৰাক্ষসবিলাককো তুমি মানে যাক যেনেকৈ পাইছা মাৰিলে বাকীখিনিতো আকৌ ঘৰ দুৱাৰ এৰি পলাইছে তে এই মানুহগৰাকীক এতিয়া মানে অনাশ্ৰয় কৰিলা এই আশ্ৰয়টো এতিয়া তুমিয়ে দিব লাগিব নহ'লে থাকিব ক'ত আৰু তাত এৰি দিলে গৈ পেলাই কাৰ লগত তেওঁ হেৰি কৰিব থাকিব এটা নিৰাপত্তাৰ কথা আছে এগৰাকী মহিলাকে অকলে অকলে থাকিব পাৰে নেকি নিৰাপত্তা এটা নালাগিব জানো গতিকে তুমি এটা নিব লাগিব কৈছে এইটোতো সেইটোৱে ভাবি আনিছিলোঁ কিন্তু হ'লেও এতিয়া যিটো দেখিলোঁ এই মানুহগৰাকীক এনেই পোহা হ'ব কাৰণ এতিয়া সন্তান পেটত আছে কাৰণে মই বাৰু বধ কৰিব নোৱাৰিলোঁ মা জন্ম হোৱাৰ পিছতো একেটাই হ'ব কাৰণ নাৰী হত্যা মহাপাপ গতিকে এটা কাম কৰা যাওক নাৰদে ক'লে এটা কাম কৰা তুমি যদি কোনো ৰাস্তা পোৱা নাই মই এটা পৰামৰ্শ দিওঁ এই মানুহগৰাকী মোৰ হাতত এৰি দিয়া ইন্দ্ৰই ভাবিছে কথাটো বেয়া নহয় তাক গতাই দিব পাৰিলে অন্ততঃ মই ৰেহাই এটা পাম নাৰী হত্যা কৰিলেও মহাপাপ গৰ্ভৱতী মানুহ মাৰিলেও মহাপাপ ভ্ৰূণ হত্যা হৈ যায় গতিকে নাৰদে পাই হিৰণ্যকশিপুৰ ঘৈণীয়েকক লৈ আনিলে তাৰ আশ্ৰমলৈ আশ্ৰমত আনি কৈছে চোৱা মা মই কিন্তু তোমাৰ পিতৃৰ বয়সৰ মোক তুমি পিতা বুলিও মাতিব পাৰা মোক তুমি পিতা বুলি যদি মাতা তেতিয়াহ'লে তুমি মোৰ জীয়াৰী হ'লা গতিকে আজিৰ পৰা তোমাক মই জীয়াৰী বুলি মানিম তুমি কিন্তু মোক পিতাৰ দৰে মানিবা গতিকে মোৰ ইয়াত এটা যেতিয়ালৈকে তোমাৰ সমস্যা শেষ নহয় তুমি কিন্তু মোৰ আশ্ৰমতে থাকিবা আৰু ইয়াত থাকি তুমি কিন্তু অন্য কৰ্ম বিশেষ আমি আৰু আশ্ৰমত থকা মুনি গতিকে আমাৰতো বেলেগ কাম নাথাকে কামৰ ভিতৰত আমাৰ এটাই ৰাতিপুৱাৰ পৰা গধূলালৈকে খালি ঈশ্বৰৰ কৰ্ম তুমি এনেই অকলে যদি বহি থাকে তোমাৰতো আমন জীমন লাগিব আৰু আমন জীমনকে এনেই বহি থাকিলেতো এনেও গা মোৰ বেয়া লাগে বেমাৰী হ'বা গতিকে এটা কাম কৰিবা ৰাতিপুৱা উঠিয়ে আশ্ৰমটো তুমি সাৰি মচি পৰিষ্কাৰ কৰিবা আৰু মোৰ পূজাৰ কাৰণে তুমি পানী ফুল এইবিলাক যোগান ধৰিবা এইখিনি কৰিলে যথেষ্ট হ'ব তাৰপিছত খোৱা বোৱাৰ কাৰণে চিন্তা কৰিব নালাগে মই যি খাওঁ তাকে খাবা এতিয়া কয়াধুৱে কি কৰিব হয় মানুহগৰাকীৰ নাম কয়াধু এতিয়া কয়াধুৱে কি কৰিব প্ৰহ্লাদৰ মাকে তেতিয়াতো প্ৰহ্লাদ জন্ম হোৱাই নাই হ'ব আৰু মানিছে কাৰণ এতিয়া হাজাৰ হলত এটা মৃত্যুৰ মুখৰ পৰা হাত সাৰিছোঁ
আৰু এটা আশ্ৰয় লাগে, আশ্ৰয়টো দিছেই তেওঁ, গতিকে হ'ব আৰু সেই তেনেকৈ আছে। তে সদায় ৰাতিপুৱা উঠি নাৰদে মানে ইটো সিটো গা পা ধুই কৰি আহি ইটো সিটো কৰালৈ মানে কয়া ধুৱা উঠি একদম কৰে কি গোটেই পৰিৱেশটো সাৰি মচি পৰিষ্কাৰ কৰি লৈ পানী দুনি ছটিয়াই লেপা মোচা কৰি ফুল আদি মানে গোটাই কৰি নাৰদক দিয়ে, নাৰদে মানে সেয়া ফুল দি পূজা পাতল কৰে। পূজা পাতল কৰি লৈ তাৰপিছত ক'ব কি, এই মা এইফালে আহা। আহিলে, অহাৰ পিছত মানে ওচৰতে বহাই লৈ সি মানে এই গীতা ভাগৱত এইবিলাক শুনাই থাকে। সেই যে পেটত যে প্ৰহ্লাদ আছে, প্ৰহ্লাদে তাৰ পৰা এইবিলাক শ্ৰৱণ কৰি আছে। অসুৰৰ সন্তান আছিলে, হিৰণ্যকশিপুৰ ঘৈণীয়েক দিলে, তাৰ গৰ্ভটো অসুৰেই, কিন্তু গীতা ভাগৱত শুনোতে শুনোতে অসুৰ গৈ পেলাই ভক্ত হৈ গ'লগৈ। এতিয়া সি মানে গৰ্ভত থাকি মানে ইমান মজা পাইছে, ডেইলি প্ৰথমতে গীতা পাঠ, তাৰপিছত ভাগৱত। এই ভাগৱতৰ এইবিলাক কথা শুনি থাকে মানে কয়া ধুৱে শুনা মানে সেই গৰ্ভস্থ সন্তানটোৱে শুনি আছে। এই ধৰণে শুনি 10 মাহ 10 দিন পাৰ হ'ল। পাৰ হোৱাৰ পিছত এদিন জন্ম হ'ল, আৰু সেই জন্ম হোৱাৰ পিছত এই যে গৰ্ভত যে যি পাইছিলে এতিয়া বাহিৰত তাৰ প্ৰকাশ, সেইবিলাকে এতিয়া তাৰ মানে মুখেদি ওলাবলৈ ধৰিলে। আমি গৰ্ভত যেতিয়া সন্তান ধাৰণ কৰিছিলোঁ তেতিয়া কি কৰিছিলোঁ? দগৰি টিভি চাইছোঁ, মোবাইল টিপি কৰিছিলোঁ, মাছ কাছ এইবিলাক বিচাৰিছিলোঁ। অলপ ভাবিবলগীয়া কথা আছে কিন্তু, হয়নে? এইবিলাক বিচাৰিছিলোঁ, যাৰ কাৰণে এই ল'ৰা ছোৱালীবিলাক জন্ম হোৱাৰ পিছত সি সমস্তকে বিচাৰিছে এতিয়া। সেইকাৰণে শিশুতে তেতিয়াই কৈছিলে যে মা তুমি কিন্তু এতিয়া অকৰ্ম নকৰিবা, যিটো সুকৰ্ম সেইটো কৰা, অপকৰ্মবিলাক নকৰিবা, অখাদ্যবিলাক নাখাবা। কিন্তু আমি সেই সময়ত সেইটোকে খাইছিলোঁ, যাৰ কাৰণে আজি ইহঁতক এইটো আমি এৰুৱাব নোৱাৰিম। আমি আচল চৰিত্ৰটো সিহঁতক তেতিয়াই দি দিলোঁ। এইটো কিন্তু বৃহৎ ৰহস্যপূৰ্ণ কথা কিন্তু। গতিকে গৰ্ভত থাকোঁতে যিমান পাৰোঁ আমি কি কৰিব লাগে? ভগত বৈষ্ণৱৰ সংগ কৰিব লাগে, ভগৱানৰ অৰ্চিত প্ৰসাদ খাব লাগে, ভগৱানৰ নাম গুণ শুনিব লাগে, গীতা ভাগৱত এইবিলাক শ্ৰৱণ কৰিব লাগে। তেতিয়াহে আমাৰ সন্তানবিলাক মানুহ হৈ আহিব, দেৱতাৰ চৰিত্ৰ লৈ আহিব। কিন্তু আমি যিবিলাক কৰ্ম কৰিছোঁ গোটেইবিলাক অসুৰৰ কৰ্ম। সেইকাৰণে আমাৰ ল'ৰা ছোৱালীবিলাক অসুৰৰ নিচিনা হ'ল। এতিয়া কথা ক'লেও নুশুনে, তাৰ মতেহে কৰিব, কাৰো কথা নুশুনে। তেতিয়াহ'লে এই গীতা ভাগৱত বা শাস্ত্ৰৰ কথাখিনি শুনাৰ আমাৰ বয়স কোনটো আছিলে? বিয়াৰ আগত। আমাৰ সময় শেষ, পালোনে সময়? এতিয়া জ্ঞান লৈছোঁ হয়, এতিয়া জ্ঞান লৈ মানে সেইবিলাক মানে বুজাহে হ'ব যে এইটো হয়, তেতিয়াহ'লে এইটো ভুলটো আমাৰ হ'ল, এই ভুলটো কিন্তু আমি আচলতে কৰিব নালাগিছিল। আজি বুজি পাইছোঁ, কিন্তু কৰ্ম কৰাৰ সময় নাই, ইতিমধ্যে ঘটনা ঘটিয়েই গ'ল। গতিকে এটা নিৰ্দিষ্ট বয়সত আমি এইবিলাক কি কৰিব লাগিব? শুনিব লাগিব। এতিয়া সেই ভুলটো আমি কৰিলোঁ, আমাৰ ঔৰসত যিবিলাক জন্ম হ'ল, আমাৰ গৰ্ভৰ পৰা যিকেইটা জন্ম হ'ল, এইকেইটাওতো সেই একেতালৰে হ'ব। কাৰণ সিহঁতে এতিয়া কি বিচাৰিব? সিহঁতক কি শিক্ষা দিছিলোঁ আমি গৰ্ভত থাকোঁতে? মদ খোৱা, মাংস খোৱা, তাৰপিছত ইয়াৰ লগত তাৰ লগত কাজিয়া কৰা, গৰ্ভত সন্তান লৈও কাৰোবাৰ লগত একেবাৰে চপটা চপটি চুলিয়া চুলিও কৰাৰ ৰেকৰ্ডো নাথাকা নহয়। গতিকে সন্তানটো সেইটোৱেই হ'ব। এতিয়া ভাল আমি কামনা কৰিলেও কাম নহ'ব। যাৰ মগজুত যিটো জ্ঞান আমি দিছোঁ, সেই জ্ঞানটোৱেই এতিয়া মানে কৰি ফুৰিব। এতিয়া যদি আমি মন্দিৰত গৈ দেৱীৰ ওচৰত যদি গৈ পেলাই পঠা এটা দিম, মোৰ ল'ৰাটোৰ এই চৰিত্ৰটো বদলাই দিয়ক, এই অভ্যাসটো তাক বদলাই দিয়ক, এইটো আৰু ছেটিং হৈ গ'ল, এইটো নহ'ব কাম। কাৰণ ছেটিং আগতেই কৰিব লাগিছিলে, এইটো ষ্টাম্প বহি গ'ল, এইটো কাম নহ'ব। গতিকে যিমানেই পঠা বলি খাঁহি বলি দিয়ক, কাম নহ'ব। আচল কৰ্মটো সেইটোতহে কৰিব লাগিছিলে গৰ্ভত থাকোঁতে। এতিয়া তাকেই সন্তানটোৱে সেইটো কথাকে কৈ আছে যে গোটেই গৰ্ভত থাকি মই ইমান যন্ত্ৰণা পাইছোঁ যে মানে লৰচৰ কৰিব নোৱাৰোঁ, অকণমানটি জেগা থাকি একো সুখ পোৱা নাই। বৰঞ্চ মই মানে মাজে মাজে মাৰ দেউতাৰ পৰা কিছুমান বেয়া
ব্যৱহাৰহে পাইছোঁ, যিটো ব্যৱহাৰ আচলতে মোৰ উপযুক্ত নহয়। মোক লাগে কিন্তু এটা সুস্থ পৰিৱেশ, কিন্তু মোক মা দেউতাৰে আৰু কি কৰিছে, বেয়াতকৈ আৰু বেয়ালৈহে নিহে আছে। আৰু এইটোৱেই হ'ব ভৱিষ্যতে মোৰ কৰ্মৰ শিক্ষা। গতিকে মাকক মানে আপডাল কৰি আপত্তি কৰি আছে যে তুমি এইটো কাম নকৰিবা, এইবিলাক বেয়া। গৰ্ভত থাকোঁতে মা দেউতাকে যদি শহুৰ শাহুৰিক বা নিজৰ মা দেউতাৰক, গৰ্ভত আছে সন্তান, মই মা দেউতাৰ হ'ম এতিয়া এদিন, হয়নে? মই দেউতাৰ হ'ম, মাকগৰাকীটো মাকেই হ'ব। গতিকে এই দুইজনৰ কৰ্মটোৰ ভৱিষ্যতে ল'ৰাটো মোক ভাত খুৱাব নে নোখুৱাব, এইটো নিৰ্ভৰ কৰিছে এতিয়াৰ কৰ্মটোৰ ওপৰত। মই যদি সেই সময়ত মোৰ মা দেউতাক যদি পোহপাল ভালমতে দিছিলোঁ, সুখ দুখৰ খবৰ লৈছিলোঁ, তেতিয়াহ'লে সেই সন্তানটোৱে কিন্তু মোৰ খবৰ ল'বই ল'ব, কাৰণ শিক্ষাটো দিয়া হ'ল তাক, সেইটোৱেই সি কৰিব এতিয়া। কিন্তু আমি কোনটো কৰিলোঁ এতিয়া? সেই সময়ত প্ৰত্যেকেই আমি নিজকে যদি প্ৰশ্ন কৰোঁ যে সেইটো সময়ত কিন্তু আমি মহা ভুল এটা কৰিলোঁ, যাৰ ফলত আজি ভুগিব লাগিব। সেই জ্ঞানটো তাক দিলোঁ। কোনটো জ্ঞান? অসুৰীৰ যিটো জ্ঞান, আখৰিক জ্ঞান। হয়নে কথাটো? ৰাইট কথাটো। পৰমাত্মা দেখি জীৱ স্তৱ স্তুতি কৰে, পূৰ্ব জন্মৰ কথা পুনঃ পুনঃ স্মৰে। আৰু গৰ্ভত থাকি ভগৱানক দেখা পোৱাৰ লগে লগে মানে আগৰ জন্মৰ কথা মনত পৰিছে। আগত কি আছিলোঁ, ইয়াৰ আগত কি আছিলোঁ, সেই যে 84 লক্ষটো যে, সেই কথাখিনি তাৰ মনত পৰিছে। কাৰণ তেতিয়া ভগৱানে তাক হেৰি দিছেতো, কৃপা দান কৰিছেতো। এতিয়া ভগৱানৰ কৃপা দানৰ পিছত তাত দিব্য চক্ষু আহিছে। গতিকে দিব্য চক্ষুৰ যোগেদি সি মানে আগৰ জন্মৰ পূৰ্ব জন্মৰ যিবিলাক ঘটনা ঘটিছে, কোনটো মানে গৰ্ভত আছিলে, কি হৈ জন্ম নিছিলে, 84 লক্ষৰ গোটেইখিনি কথা সি মানে এটা এটাকৈ মনত আহি আছে। এইবিলাক কথা মানে নিজে নিজে মানে সোঁৱৰি আছে আৰু ভগৱানৰ লগত মানে এইবিলাক মানে আলোচনা কৰি আছে। জীৱ বলে জম্বু দ্বীপে যেতে নাহি চাই, পূৰ্বে সেই দ্বীপে গিয়ে বহু কষ্ট পায়। জীৱাত্মাটো জন্ম হোৱাই নাই, জীৱাত্মাই অতীজৰ কৰ্মবিলাকক সোঁৱৰি এতিয়া মানে হাহাকাৰ কৰি আছে। জীৱটোৱে কৈ আছে যে প্ৰভু, মই ইয়াৰ আগত ক'ত কি কৰিছিলোঁ, এই গোটেইখিনি মই এতিয়া দেখি আছোঁ। মই মানে অনুমান কৰি আছোঁ যে আচলতে সেই জেগাডোখৰ খুব বেয়া। গৰ্ভত স্থিতি লোৱা মানে জন্ম মানেই দোষ। গতিকে এই দোষৰ সাগৰত, সেইটোকে জম্বুদ্বীপ বুলি কৈছে। আমাৰ পৃথিৱীখনকো কৈছে জম্বুদ্বীপ। গতিকে এই মৰ্ত্যধাম, জম্বুদ্বীপ, আৰু এই জম্বুদ্বীপলৈ মই আৰু দ্বিতীয়বাৰ নাযাওঁ। ইমান কষ্ট, এই যে সি যে গোটেইখিনি কথা যে তাৰ এতিয়া হেৰি হৈছে, যে জ্ঞানত আহিছে, যে চব সি মানে দেখিলে যে ছাগলী গৰ্ভত এইটো কষ্ট, গৰুৰ গৰ্ভত এইটো কষ্ট, বান্দৰৰ ঘৰত এইটো কষ্ট, গছ গছনিত এইটো কষ্ট, মাছ কাছত এইটো কষ্ট, গোটেইখিনি সি মানে বুজি পাই আছে। পোৱাৰ ফলত মনত পৰিছে, এতিয়া কৈছে যে নাই, এই গৰ্ভত আৰু মই যাবলৈ নাই। ভগৱানক কৈ আছে, মই ইয়াত যি আছোঁ ইয়াতেই থাকিম আৰু ক'তো নাযাওঁ। এইবাৰ কিন্তু আৰু জম্বুদ্বীপলৈ নাযাওঁ, মানে পৃথিৱীলৈ নাযাওঁ। আৰু জন্ম হোৱাই নাই, ভগৱানৰ লগত লিংক হৈ আছে, বৈকুণ্ঠৰ লগত সম্পৰ্ক। জম্বুদ্বীপে বৃদ্ধা যাৱা বৃদ্ধা কষ্ট সাৰ, গৰ্ভে থাকি নেহাৰিব শ্ৰীৰূপ তোমাৰ। যে মই জন্ম হ'লে যিহেতুকে ইয়াৰ পৰা ওলাই গ'লেই তোমাৰ লগত বিচ্ছিন্ন হৈ যাম, তোমাকতো আৰু দেখা নাপাম। গতিকে মই গৰ্ভত থাকিলে যিহেতুকে তোমাৰ সাক্ষাৎ হয়, তোমাক দৰ্শন পাওঁ, গতিকে তোমাৰ লগতহে মই দেখা সাক্ষাৎ বা তোমাৰ মানে সান্নিধ্য বিচাৰোঁ। সেইকাৰণে মই আৰু পৃথিৱীলৈ নাযাওঁ। জীৱে কৈ আছে। তেতিয়া মানে এইটো মানে মানুহো নহয়, কোনো ধৰণৰ সন্তানো নহয়, জীৱ এটা। সেই জীৱটোৱে মানে কৈ আছে যে মই এনেধৰণৰ কষ্ট ভোগ কৰিবলৈ দ্বিতীয়বাৰ আৰু এই জম্বুদ্বীপলৈ মানে মৰ্ত্যধামলৈ নাযাওঁ। ইমান কষ্ট, এইবিলাক কষ্ট ভুগি ভুগি মোৰ মানে আৰু মন নোযোৱা হৈছে। গর্ভেতে যাতনা যত ছিল এতক্ষণ, সে সব হরিয়ে নিল তব দর্শন। গর্ভত এই যে তোমাৰ দৰ্শন পোৱাৰ আগমুহূৰ্তলৈকে মই যিখিনি কষ্ট অনুভৱ কৰিছিলোঁ, ইমান কষ্ট এই মানে মাতৃগৰ্ভত থাকি, কেতিয়াবা
মানে ভৰি লৰচৰ কৰিব নোৱাৰোঁ, কেতিয়াবা এটা কাটি হৈ চেপেটা হৈ শুই থাকিব লাগে, কেতিয়াবা খোৱা বোৱাৰ ক্ষেত্ৰত মায়ে মানে এনেকুৱা ধৰণৰ কিছুমান বস্তু খাব যিটো মোৰ কাৰণে সহ্য নহয়, সেনেধৰণৰ বস্তু মায়ে খাব ৰুচিত আৰু মই মোৰ জ্বালা ভোগ কৰি, গতিকে এনেধৰণৰ কষ্ট ভোগ কৰি মোৰ মানে এনেও বেয়া লাগি আছিলে। কিন্তু তোমাৰ দৰ্শন যেতিয়া পালোঁ, তোমাৰ দৰ্শন পোৱাৰ লগে লগে মোৰ এইবিলাক চব ঠাণ্ডা হৈ গ'ল, সেইবিলাক দুখ যন্ত্ৰণা মোৰ আৰু এতিয়া নাই। তোমাৰ দৰ্শন সেইকাৰণে মই সদায় বিচাৰোঁ, এনি টাইম। তুমি মুঠতে মোক কিন্তু এই মৰ্ত্যধামলৈ আৰু নপঠিয়াবা, কাৰণ তাত পঠিয়ালেই মই এই দুখ যন্ত্ৰণা আকৌ ভুগিব লাগিব। 84 লক্ষক যোনি ভ্ৰমিতে ভ্ৰমিতে সদায় ভুলেছি তোমাৰ জন্ম ধৰণীতে। এই যে 84 লক্ষবাৰ যে মই মানে জন্ম ল'লোঁ, প্ৰতিবাৰতে কি হৈছিলে, পৃথিৱীলৈ গৈছিলোঁ, আকৌ আহিবলৈ গৈছে। এবাৰ পৃথিৱীলৈ যাওঁ, তাত মৃত্যু হয়, কোনোবা এটা জীৱৰ কুলত জন্ম, মৃত্যু, আকৌ গুচি আহোঁ, আকৌ পঠিয়াই আকৌ যাওঁ, কাৰণ 84 লক্ষ ভ্ৰমণ কৰিবই লাগিব। গতিকে অহা যোৱা কৰোঁতে কৰোঁতে প্ৰতি জন্মতেই মই মানে কি কৰিছিলোঁ, অহা যোৱা যে কৰিছিলোঁ, তোমাৰ কিন্তু কথা মোৰ এবাৰো মনত নপৰিল। মায়াত ইমানেই বন্দী, যিটোৰ কাৰণে তোমাক মানে কোনোদিনে কি কৰিব পৰা নাছিলোঁ, মনতেই পেলাব পৰা নাছিলোঁ, তোমাক মানে চিনিয়ে পোৱা নাছিলোঁ। এতিয়া ছাগলীটো ক'ব পাৰে নেকি ভগৱান কি বস্তু? ভগৱান আছে, ছাগলীটো জানে নেকি? বহু ভাগ্যগুণে আজি পেয়েছি তোমাকে ছাড়িয়ে যেতে মন নাহি চায়। গতিকে বহু ভাগ্যৰ গুণত আজি তোমাক সাক্ষাতে পাইছোঁ, তোমাক আৰু এৰি দিব মন যোৱা নাই। গতিকে মোক পৃথিৱীলৈ পঠিওৱা মানে তোমাৰ লগ এৰা। গতিকে মই আৰু পৃথিৱীলৈ নাযাওঁ, মুঠতে তোমাৰ দৰ্শন লাগে, তোমাৰ আশ্ৰয় লাগে, তোমাৰ সান্নিধ্য লাগে মোক। জম্বুদ্বীপে জীৱ সব মায়াশ্ৰয়ী হয়, মায়ে মোহে বদ্ধ হৈ সদা বিচৰ হয়। এই জম্বুদ্বীপ অৰ্থাৎ মৰ্ত্যধামত পৃথিৱীত, ইয়াত জন্ম হোৱাৰ লগে লগে মানুহে মায়াত পৰে। এই মায়াটোৱে এনেকুৱা মায়া, এই মায়াত পৰি চব পাহৰি যোৱা যায়। তেতিয়া তোমাৰ লগত কোনো সম্পৰ্কই নাথাকে, তোমাক চিনি পোৱাই মানে কঠিন। আৰু এই পৃথিৱীত অহাৰ পিছত আমি যিমানেই দিন পাৰ কৰোঁ, তিমানেই মায়ে মানে আৰু কি কৰে, ঘেৰি ধৰে, যাৰ ফলত তোমাৰ কথা আৰু চিন্তা কৰাৰ সামৰ্থ্য নাথাকে। আৰু যিটো প্ৰমাণ মই নিজে গম পালোঁ, ইয়াৰ আগত যতবাৰ গৈছিলোঁ তোমাৰ কথা কোনোদিনো মনত পৰা নাই, খালি দুখ যন্ত্ৰণাই ভুগি ফুৰিছিলোঁ। তোমাৰ দৰ্শন পোৱাৰ লগে লগে মোৰ দুখ যন্ত্ৰণা সমস্তই শেষ হৈ গ'ল, যাৰ কাৰণে মই আৰু এই পৃথিৱীলৈ নাযাওঁ, মোক তুমি পঠিয়াব নালাগে। ভগৱানক কাকুতি মিনতি কৰি আছে। আৰু তাত গৈ কি হ'ব, যদি কিবা কাৰণত মই পৃথিৱীলৈ যাবলগীয়া হয়, তেতিয়াহ'লে এই মায়াত আবদ্ধ হৈ গোটেই জনমটোৱে কি কৰিব লাগিব, খালি অহা যোৱা কৰি থাকিব লাগিব। এইটো মই বিচৰা নাই। জম্বুদ্বীপে জন্মিলেই অজ্ঞানে ডুবিব, তোমাৰ হেন ত্ৰাতা গুৰু ক্ষণেকে ভুলিব। পৃথিৱী মৰ্ত্যধাম, এই মৰ্ত্যধামত জন্ম হোৱাৰ লগে লগেই মোৰ অজ্ঞানৰ হেৰিটো বেছি হ'ব, ক্ষমতা মানে অজ্ঞানতাই যেতিয়া লগ দিব, তেতিয়াই মই মানে হিতাহিত জ্ঞান হেৰুৱাই তোমাক পাহৰি যামগৈ। আৰু মায়ে মোক যেতিয়া ঘেৰি ধৰিব, তেতিয়া কিন্তু তোমাক আৰু কোনো দিনো যে মানে দেখা পাম, এইটো কিন্তু আৰু কল্পনাও কৰিব পৰা নাযায়। ধৰণীতে জন্ম নিলে ত্ৰিতাপ যাতনা, চাই না ভুগিতে আৰু বহু বিড়ম্বনা। আৰু ত্ৰিতাপ জ্বালা বুলি কৈছে এই ধৰণীত, অৰ্থাৎ পৃথিৱীত জন্ম ল'লে ত্ৰিতাপ জ্বালা ভুগিব লাগে। এই ত্ৰিতাপ জ্বালা কি কি? এই জ্বালাকেইটাক ভাগ কৰিছে দৈবিক, আধি দৈবিক আৰু আধি ভৌতিক, তিনি প্ৰকাৰৰ জ্বালা ভুগিব লাগিব। সেইকাৰণে ত্ৰিতাপ, তিনিটা তাপ, দৈবিক, ভৌতিক আৰু আধি ভৌতিক, তিনি প্ৰকাৰৰ হেৰি আছে। এইবিলাক আমি পিছে পৰা আলোচনা আকৌ কৰিম, মুঠতে ত্ৰিতাপ জ্বালাটো উল্লেখ কৰিলোঁ। এই ত্ৰিতাপ জ্বালানো কি কি, সেইকেইটা আমি পিছত কেতিয়াবা আলোচনা কৰিম বাৰু। এতিয়া
এই ত্ৰিতাপ জ্বালা এই পৃথিৱীত জন্ম ল'লে ভুগিবই লাগিব বিভিন্ন ধৰণৰ